ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰত তোমালোকক পুনৰ স্বাগতম। আজি আমি কৰিম ASSEB বোৰ্ডৰ ক্লাছ 12ৰ চেপ্টাৰ 2 ইনভাৰ্স ট্ৰিগনোমেট্ৰি বা প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন। ম্যাথমেটিক্সত যদি আটাইতকৈ বেছি ইন্টাৰেষ্টিং কিবা আছে এটো হৈছে ট্ৰিগনোমেট্ৰি, আৰু ট্ৰিগনোমেট্ৰি বহুত বেছি কামত আমাৰ প্ৰয়োজন হয়। আমি চেপ্টাৰটো মাজে মাজে কৈ যাম যে ট্ৰিগনোমেট্ৰি আমি ক'ত ক'ত কেতিয়া ব্যৱহাৰ কৰোঁ, কিহৰ কাৰণে আমাৰ ট্ৰিগনোমেট্ৰি ইমান প্ৰয়োজন। আৰু এটা কথা তাতে, যদিহে আমি ক্লাছ 10 আৰু 11ৰ ট্ৰিগনোমেট্ৰি ভালদৰে পঢ়ি অহা নাই, ভালদৰে অধ্যয়ন কৰা নাই, তেতিয়াহ'লে কিন্তু ক্লাছ 12ত আমি ট্ৰিগনোমেট্ৰি অলপ টান পাম। আৰু যিসকলে ক্লাছ 10 আৰু 11ৰ ট্ৰিগনোমেট্ৰিটো ভালদৰে অধ্যয়ন কৰি আহিছে তেওঁলোকৰ কাৰণে ট্ৰিগনোমেট্ৰি একেবাৰে সহজ হ'ব। তাৰমানে ক'বলৈ গ'লে বুজিলে পানী, নুবুজিলে শিলগুটি নিচিনা হ'ব। তেন্তে এতিয়া আমি চাওঁচোন ইয়াত কি দিয়া আছে। এতিয়া আমি আৰম্ভ কৰিম ইনভাৰ্স ট্ৰিগনোমেট্ৰি বা প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন। তাৰ আগতে আমি কেইটামান কথা জানি লওঁ। ক্লাছ 10তে যি পঢ়ি আহিলোঁ তাৰে কেইটামান কথা আমি ইয়াত আকৌ উলিয়াই ল'ম, আৰু 12ত কি দিছে তাৰে কেইটামান কথা, জৰুৰী কথা আমি আজি চাই লওঁ। প্ৰথমতে আমাক কিছুমান মান দিয়া আছিলে, ভেলু দিয়া আছিলে ক্লাছ 10ত, আৰু ভেলুকেইটা আমি 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীত পাওঁ। আৰু কি কি ভেলু আমি পাওঁ সেইবোৰ ইয়াত মই লিখি থোৱা আছে, আৰু মই ভাবোঁ যে তোমালোকে যিখিনি এতিয়া মেথমেটিক্স কৰি আছা 12ত এই ভেলুবোৰ তোমালোকৰ মনত আছে বুলি মই ভাবিছোঁ, কাৰণ এই ভেলুখিনি আমি ক্লাছ 10তে পাই আহিছোঁ। এই ভেলুখিনি লিখি লৈছোঁ যাতে মই এই বস্তুটো বুজাই দিব পাৰোঁ তোমালোকক ইয়াত কি কৈছে। এইখিনি আমি 10তে পঢ়ি আছোঁ, ডিছকাছ নকৰোঁ, সেইটো কাৰণে তোমালোকে চাই ল'বা আৰু ভেলুবোৰ মনত ৰাখিলেই হ'ল। এতিয়া ইনভাৰ্স ট্ৰিগনোমেট্ৰি, তাৰমানে আমি লিখোঁ যে এই পাৱাৰ টু দি পাৱাৰ -1, তাৰমানে আমি যে লিখোঁ 1/a = a টু দি পাৱাৰ -1, তাৰমানে এইটোকে আমি ইয়াত লিখিম যে 1/sin যদি হয় তেতিয়া আমি লিখিম sin ইনভাৰ্স। ইয়াত x থাকিলে x আহিব, যদি থিটা থাকে থিটা আহিব, যিকোনো আহিব পাৰে। সেইটোকে কয় ইনভাৰ্স ট্ৰিগনোমেট্ৰি বা প্ৰতিলোম ত্ৰিকোণমিতি। এটা আমি চাওঁ ডমেইন, তাৰমানে আদি ক্ষেত্ৰ, যে আমি কি বহুৱাব পাৰোঁ তাত, ৰেঞ্জ, পৰিসৰ। যিটো বহুৱাওঁ সেইটোক আমি কওঁ ডমেইন বা আদি ক্ষেত্ৰ, আৰু সেইটো বহুৱাই পেলাই আমি যিটো ভেলু পাওঁ সেইটোক আমি কওঁ ৰেঞ্জ বা পৰিসৰ। এতিয়া আমি চাওঁচোন আমাক কি কি দিয়া আছে। যদি চাইনৰ ইনভাৰ্স লওঁ, ডমেইন বা আদি ক্ষেত্ৰত আমি পাওঁ -1 to 1, ক্ল'জ ব্ৰেকেট আছে, তাৰমানে সি ক্ল'জ ইণ্টাৰভেল বুজাইছে। ইয়াত আমাক বুজাইছে যে -1টো আমি ল'ব পাৰিম, 1টো ল'ব পাৰিম বহুৱাওঁতে। আৰু সি আমাক কি ভেলু দিবগে, যে ব্ৰেকেটৰ ভিতৰত আছে কিন্তু ক্ল'জ ব্ৰেকেট আছে, -π/2 to π/2। ইয়াত আমি পাই মানে কি পাইছোঁ, 180 পাইছোঁ। এইটো আমাক ক্লাছ 11ত কৈ আহিছে যে পাই মানে কি 180। এতিয়া চোৱা ইয়াত আমাক -1 আৰু 1 কিয় দিছে, কাৰণ চাইনত আমি হায়েষ্ট ভেলু কি পাইছোঁ, চাইনত আমি হায়েষ্ট ভেলু পাইছোঁ 1, সেইটো কাৰণে 1টো আছে। আকৌ আমাৰ প্ৰশ্ন আহিব যে -1 কিয় আছে, -1 কিয় আছে। আমি ক্লাছ 11ত যদি ভালদৰে পঢ়ি আহিছোঁ তেতিয়াহ'লে আমি গম পাই যাম, আৰু যদি ভালদৰে পঢ়ি অহা নাই তেতিয়া আমি একো ইয়াত আমি বুজি নাপাম যে -1টো কিয় আহিল। এতিয়া আমি চাওঁ -1টো কিয় আহিল। ক্লাছ 10ত আমাক কি কৈছিলে, যদি sin 30 ভেলু আমি যদি পাওঁ 1/2, তেতিয়া যদি sin 30 লগত আমি 180 যদি প্লাছ কৰি দিওঁ বা 180 মাইনাছ কৰি দিওঁ তেতিয়া ভেলুটো একেই থাকে। তাৰমানে 180 যদি ইয়াত প্লাছ কৰি দিওঁ সি হৈ যাব 210 ডিগ্ৰী, আৰু তেতিয়া তাৰ মানটো 1/2 থাকিব, কিন্তু চাইনটো চেঞ্জ হৈ যাব পাৰে, মাইনাছ হৈ যাব পাৰে। আৰু সেইটো আমি ASTC ৰুলটোত আমি পেলাই গৈ চাব পাৰোঁ যে ASTC ৰুলত সি কেনেকৈ গৈ পেলাই -1/2 হ'ল। সেইটো মই তোমালোকে 11ত ভালদৰে পঢ়ি আহিছা বুলি ভাবিছোঁ, আৰু মাজে সময়ে যেতিয়া প্ৰয়োজন হ'ব আমি এইটো চাই ল'ম। সেইটো কাৰণে আমাক দিছে হায়েষ্ট ভেলুটো আমি ল'ব পাৰিম 1, আৰু একদম কম ভেলুটো ল'ব পাৰিম -1। কিহৰ কাৰণে, কাৰণ যেতিয়া আমি হায়েষ্ট ভেলুটোৰ লগত 180 প্লাছ কৰি দিম তেতিয়া আমি -1 পাম, আকৌ 180 প্লাছ কৰি দিম 1 পাম, আকৌ 180 প্লাছ কৰি দিম -1 পাম। তেনেকৈ যদি 180ক আমি বঢ়াই গৈ থাকোঁ, এবাৰ 1, এবাৰ +1, এবাৰ -1, এবাৰ +1, এবাৰ -1, তেনেদৰে পাই যাম। আৰু ইয়াত আমাৰ হায়েষ্ট ভেলু কি আছিলে, 90 আছিলে, সেইটো কাৰণে π/2 আৰু -π/2 পাইছোঁ। cos ইনভাৰ্স দিয়া আছে একে -1 to 1, কাৰণ কেলে ইয়াতো হায়েষ্ট ভেলু হৈছে 1। আৰু ইয়াত 0 to π দিয়া আছে, কিহৰ কাৰণে বাৰু গম পাইছানে, কাৰণ 0 হৈ আছে কি 90 ডিগ্ৰীত। এতিয়া 90 ডিগ্ৰীত সি 0 হৈ আছে, আৰু যদি 1টো আমি পাইছোঁ 0 ডিগ্ৰীত, সেইটো কাৰণে আছে 0, আৰু 90 ডিগ্ৰীত কি হৈ আছে 0, কিন্তু ইয়াত আছে আমাৰ 1।
যেতিয়া 0 ডিগ্ৰী লগত আমি 180 প্লাস কৰি দিম তাৰমানে 180 ডিগ্ৰী হৈ যাব তেতিয়া হি কি হ'ব আমাক -1 টো দিব হেতু কাৰণে ইয়াত আমাৰ -1 আৰু 1 আছে আৰু এফালে 0 পা পাই লাগে আছে cosec inverse দিছে ৰিয়েল নাম্বাৰ -1 to 1 এইগিটা ব্ৰেকেটে বুজাইছে আমি এটো আৰু এটো ল'ব পাৰিম মাজৰ ভ্যালুবোৰ ল'ব পাৰিম এই ব্ৰেকেটে বুজাইছে যে এটো আৰু এটো ভ্যালু ল'ব নোৱাৰো তাৰ মাজৰখিনি ল'ব পাৰিম তাৰমানে ইয়াত আমাক এটো বুজাইছে ইয়াত ডমেইন বা আদি ক্ষেত্ৰত cosecত যিমানবোৰ ৰিয়েল নাম্বাৰ আছে বাস্তৱ সংখ্যা আছে তাৰ পৰা আমি এই ইন্টাৰভেলটো মাইনাস কৰি দিব লাগিব তাৰ মাজৰ ভ্যালুখিনিয়ে পাম যিখিনি বাকি থাকিব আৰু ইয়াত এটো হতে একে আছে ৰেঞ্জটো তাৰমানে পৰিসৰটো -π/2 to π/2 তাৰ পৰা আমি 0 টো মাইনাস কৰি দিব লাগিব 0 টো আমি নাপাওঁ কাৰণ কেলে cosecত 0 টো হৈ থাকে নট ডিফাইন বা সংজ্ঞাবদ্ধ নহয় secটো একে কৈছে কাৰণ এই দুটা একে হলে এগিটাও একে হ'ব r টো r - -1 to 1 ইয়াত আছে 0 to π আৰু লগতে আছে -π/2 কাৰণ কিয় secত -π/2 তাৰ মানে আমাৰ কি হৈ আছে 90 মানে হি নট ডিফাইন হৈ আছে এটো কাৰণে হেটো আমি ভ্যালুটো ল'ব নোৱাৰো tan ইনভাৰ্সত কৈছে আমি যি কোনো তাত ভ্যালু বহাব পাৰিম এনেকুৱা ভ্যালু ডমেইন বা ৰেঞ্জত আমি যি কোনো ৰিয়েল নাম্বাৰ বহাব পাৰিম আৰু কি আমাৰ ভ্যালুটো দিব কো পাম -π/2 to π/2 কিন্তু মনত ৰাখিব লাগিব এটো ল'ব নোৱাৰো এটো ল'ব নোৱাৰো ইয়াৰ মাজত যিখিনি ভ্যালু আছে আমি হেখিনিয়ে ল'ব পাৰিম cot ইনভাৰ্সত দিছে আমাক r তাৰমানে ডমেইন বা ৰেঞ্জত আমি কি পাম আদি ক্ষেত্ৰত ডমেইনত আমি r এ পাম তাৰমানে যিকোনো বাস্তৱ সংখ্যা দিব পাৰিম ৰিয়েল নাম্বাৰ দিব পাৰিম ৰেঞ্জ বা পৰিসৰ তাত আমি কি পাম 0 to π পাম 0 আৰু π টো আমি ল'ব নোৱাৰিম তাৰ মাজৰ গোটেইখিনি ভ্যালু ল'ব পাৰিম এতিয়া এই গোটেই টেবুলখন আমাৰ মনত থাকিব লাগিব তেতিয়া আমি কৰিব পাৰিম আৰু যেতিয়া দৰকাৰ হ'ব HCC ৰুলটো কেনেকৈ আহিব বা এইবোৰ আমাৰ কেনেদৰে আহি আছে এইবোৰ আমি লগালগ ডিসকাস কৰি যাম তেন্তে এতিয়া আমি এক্সাৰসাইজ ষ্টাৰ্ট কৰিম 2.1 এতিয়া আমি স্টার্ট কৰিম এক্সারসাইজ 2.1 কি দিয়া আছে আমি চাও অধুলিখিতবোৰৰ মুখ্য মান উলিওৱা ফাইন্ড দা প্ৰিন্সিপাল ভ্যালুজ অফ দা ফলোইং অধুলিখিত মানে তলত দিব ইয়া মুখ্য মান উলিয়াব দিছে তাৰমানে প্ৰিন্সিপাল ভ্যালু আমি ক্লাস 11 ত দুটা ভ্যালু উলিয়াইছিলো এটা প্ৰিন্সিপাল ভ্যালু এটা জেনাৰেল ভ্যালু ইয়াত অকল এটা উলিয়াব দিছে প্ৰিন্সিপাল ভ্যালু নাম্বাৰ 1 ত দিয়া আছে sin ইনভাৰ্স -1/2 জিয়ে দিয়া থাকে ইনভাৰ্সত আমি তাক থিটা বুলি লৈ ল'ব পাৰো নহলে x বুলি লৈ ল'ব পাৰো y বুলি লৈ ল'ব পাৰো তোমালোকে যি মন যায় তাকে ল'ব পাৰা মই লৈলো x বুলি let x = sin ইনভাৰ্স -1/2 এটা এই sin ইনভাৰ্স মানে কি হৈছে 1/sin তাৰ মানে হি ইয়াত তলত আছে ডিভাইড হৈ আছে এফালে লৈ আহিলে মাল্টিপ্লাই হৈ যাব পূৰণ হৈ যাব তাৰ মানে কি হৈ যাব কি sin x হৈ যাব = -1/2 মাইনাস টো থাকক মাইনাস টো আমাৰ কথা নাই এটা আমি মনত পেলাব লাগে sin কেতিয়া 1/2 আছিল তাৰ মানে sin ৰ কিমান ডিগ্ৰী 1/2 আছিল sin ৰ 30 ডিগ্ৰী 1/2 আছিল তাৰ মানে sin x = -sin π/6 হৈ আছে তাৰ মানে 180/6 তাৰ মানে 30 ডিগ্ৰী ইয়াত আমি ডিগ্ৰী নিলিখো ইয়াত আমি ৰেডিয়ানত লিখিম তাৰ মানে পাইত লিখিম এতিয়া ক্লাস 11 ত আমাক কৈ আছিল যে মাইনাস sin যদি থাকে তেতিয়া এই মাইনাস আমি ভিতৰত সোমাই দিব পাৰো তাৰ মানে sin - x বুলিও লিখিব পাৰো এটো আমি পাই আহিছো ক্লাস 11 ত এটো আমি ইয়াত সোমাই দিওচোন বাৰু sin x = sin -π/6 হ'ব এতিয়া আমি মনত পেলাব লাগে -π/6 টো ইয়াৰ ৰেঞ্জত পৰে নাই তাৰ মানে ইয়াৰ পৰিসৰত পৰে নাই এতিয়া আমি চাব লাগে যে সাইনৰ যেটো পৰিসৰ আছিল তাৰ মানে যেটো ৰেঞ্জ আছিল তাত -π/6 টো ফিট হয় না নহয় সাইনৰ ভ্যালু ব্ৰাঞ্চটো আছিল প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চটো আছিল -π/2 to π/2 এতিয়া আমি চাব লাগে -π/6 টো ইয়াৰ মাজত আছে নাই আমি যদি ভালদৰে চাও এটো -90 এটো 90 আৰু এটো -30 তাৰ মানে ইয়াৰ মাজতে কোনোবা এটা সোমাই আছে যিহেতু since -π/6 belongs to -π/2 to π/2 তাৰ মানে কি হৈছে তাৰ ৰেঞ্জত সোমাই আছে তেতিয়া হলে আমি ভ্যালুটো -π/2 টো ল'ব পাৰিম আৰু যদি হে ল'ব নোৱাৰিলোহেঁতেন তেতিয়া 180 পা প্লাস কৰিলেহেঁতেন 180 ল প্লাস কৰিলেহেঁতেন নহলে 180 পা মাইনাস কৰিলেহেঁতেন therefore sin ইয়াত কাট খাই যাব থাকি যাব কি x = -π/6 আৰু x মানে আমি কি লৈছিলো sin ইনভাৰ্স লৈছিলো therefore sin inverse -1/2 = আমি পাইছো -π/6 একেবাৰে ইজি আছিল 2 টো আমি চাওচোন আমাক দিছে cos inverse √3/2
লেট এটো আমি লৈ লম x বুলি x equal to cos inverse root 3/2 cos to এফালে আহি যাব তাৰ মানে হৈ যাব cos x equal to root 3/2 এতিয়া আমি মনত পেলাব লাগে যে cosৰ কোন ডিগ্ৰীত root 3/2 আছিল cosৰ 30 ডিগ্ৰীত root 3/2 আছিল তাৰ মানে আমি লিখিব পাৰো cos x equal to cos pi/6 এতিয়া আমি চাম যে pi/6 টো cosৰ ৰেঞ্জত আহিছে নাই তাৰ মানে পৰিহৰ আহিছে নাই cosৰ যেটো ৰেঞ্জ আছিল পৰিহৰ আছিল এটো আছিল 0 to pi তাৰ মানে 0 পৰা 180 এতিয়াটো 30 ডিগ্ৰী 0 আৰু 180 মাজত সোমাই আছে সিন্স যেহেতু pi/6 belongs to 0 to pi therefore x equal to cos কাট খাই যাব pi/6 আৰু x মানে আমি কি লৈছিলো যে cos inverse root 3/2 তাৰ মানে আমি পাই গলো pi/6 একেবাৰে সহজ নহয় নেবৰ কৰিবলে 3 টো আমি চাওচোন আমাক দিছে cosec inverse root cosec inverse 2 let এটা আমি লৈ লম x বুলি cosec inverse 2 cosec টো এফালে আহি যাব এটো হৈ যাব cosec x equal to 2 এটা cosec কেতিয়া 2 আছিল cosec টো 30 ডিগ্ৰীতে 2 আছিল গান sin 1/2 আছিল আৰু cosec টো তাৰ উল্টা হৈ গৈছিল তাৰ মানে 2 হৈ গৈছিল তাৰ মানে পাই গলো cosec x equal to cosec 30 ডিগ্ৰী তাৰ মানে pi/6 এতিয়া আমি চাম এটো pi/6 টো cosecৰ ৰেঞ্জত আহিছে নাই পৰিহৰ আহিছে নাই cosecৰ পৰিহৰটো আছিল -pi/2 to pi/2 -0 আছিল এতিয়া এটো -90 এটো 90 আৰু হেটো আমি পাইছো 30 ডিগ্ৰী তাৰ মানে 30 টো ইয়াৰ মাজতে আহিব লাগে since যেহেতু pi/6 belongs to -pi/2 to pi/2 cosec কাট খাই যাব therefore x equal to আমি পাই যাম pi/6 আৰু x মানে আমি কি লৈছিলো যে cosec inverse 2 equal to pi/6 একদম ইজি আছিল 4 দিলে tan inverse -√3 আমি x বুলি লৈ লম let x equal to tan inverse -√3 tan টো এফালে আহি যাব তাৰ মানে হৈ যাব tan x equal to -√3 এতিয়া √3 tan ৰ কোন ডিগ্ৰীত পাইছিলো আমি মনত পেলালে হল আমি tan ৰ 60 ডিগ্ৰীত পাইছিলো √3 তাৰ মানে এটো হৈ আছে -tan √3 আৰু এটা কথা আমি পাইছিলো কি এটো যে যদি -tan x থাকে তেতিয়া tan -x হৈ যায় মাইনাস টো ভিতৰলে সোমাই দিব পাৰো আমি তাকে আমি কৈ দিও যে tan x equal to tan এটো মই লিখিব লাগিছিল pi/3 60 ডিগ্ৰী তাৰ মানে -pi/3 এতিয়া আমি জানিব লাগিব যে -pi/3 টো tan ৰ ৰেঞ্জত আহিছে নাই পৰিহৰ আহিছে নাই আমি চাওচোন কি নো আছিল tan ৰ পৰিহৰটো তাৰ মানে ৰেঞ্জটো আছিল -pi/2 to pi/2 ইয়াৰ ভিতৰত আছিল তাৰ মানে -pi/2 লব নোৱাৰো pi/2 লব নোৱাৰো তাৰ মাজৰখিনি লব পাৰিম এটো আছে -60 এটো আছে -90 এটো 90 তাৰ মানে -60 ইয়াৰ মাজতে সোমাই আছে since -pi/3 belongs to -pi/2 to pi/2 হেতু কাৰণে এই ভ্যালুটো আমি লব পাৰিম তাৰ মানে tan কাট খাই গল therefore x equal to -pi/3 আৰু x মানে আমি কি লৈছিলো tan inverse -√3 equal to -pi/3 এটো মান আনসার ওলালে 5 টো আমি চাও cos inverse -1/2 আমি x বুলি লম let x equal to cos inverse -1/2 cos to এফালে যাব হৈ যাব cos x equal to -1/2 এটা মাইনাস তো আমি বাদ দিলো আমি জানিব লাগে যে cos to কেতিয়া 1/2 আছিল cos 60 আছিল 1/2 তামানে মাইনাস cos 60 ডিগ্ৰী কিন্তু এটো আমাক কোৱা নাছিলে যদি cos ৰ আগত মাইনাস থাকে হি ভিতৰলে সোমাই না যায় আমাক কৈছিলে যদি cos ৰ ভিতৰত মাইনাস থাকে হি নাইগে হৈ যায় আৰু ইয়াত আমি 60 ডিগ্ৰী লিখো আমি লিখিম pi/3
এতিয়া যেহেতু ই মাজত সোমাই না যায় হেতু কাৰণে আমি চাওঁচোন ASTC ৰুলত ইটো কোড আছে ইয়াৰ হৈছে অল পজিটিভ সাইন পজিটিভ tan পজিটিভ cos পজিটিভ cos টো নেগেটিভত আছে তাৰ মানে কি হয় ইয়াত নহলে ইয়াত থাকিব লাগে আমি কি শিকি আইলো যদি কিবা এটা আমি ভ্যালু লগত 180 প্লাস কৰি দিও তেতিয়াও সেম ভ্যালুৱে পাও খালি সাইন টো চেঞ্জ হৈ যায় আৰু যদি 180 পা মাইনাস কৰি দিও তেতিয়াও আমি ভ্যালুটো এবসলিউট ভ্যালুটো একে পাও কিন্তু সাইন টো চেঞ্জ হৈ যায় এটা আমি চাওঁচোন এই দুটা পেলাবলে হলে কি আছে -π/3 যদি ইয়াত পেলাব লাগে তেতিয়া আমি কৰিব লাগিব -180 পা মাইনাস কৰি দিলে এটো আমি ইয়াত পাম আৰু প্লাস কৰিলে ইয়াত পাম দুইটাতে আমি মাইনাসে পাম কিন্তু আমি সৰু ভ্যালুটো হেলাম প্ৰিন্সিপাল ভ্যালু বুলি কৈছে আমাক মুখ্য মান বুলি কৈছে হেতু কাৰণে cos x = আমি কৰি দিম cos তাৰ মানে আমি ইয়াত পেলাইছো তাৰ মানে 180 পৰা পেলোৱা নাই মানে কি ইয়াতে আছে 180 পৰা আমি এটো মাইনাস কৰিব লাগিব 180 মানে π -π/3 cos x এতিয়া আমি cos টো কাটিব নোৱাৰো নে যেতিয়া আমি সাম ভ্যালুটো কি পাইছো এই ৰেঞ্জত আহিছে নাই পৰিসৰত আহিছে নাই তেতিয়া কাটিব পাৰিম cos এটো হ'ব 3π - π তাৰ মানে twice π/3 এটা আমি চাও এই ভ্যালুটো ৰেঞ্জত আহিছে নাই ৰেঞ্জটো আছিল 0 to π 2π তাৰ মানে এটো 2 * 180 360/3 তাৰ মানে 120 ডিগ্ৰী হৈ আছে এটো 0 আৰু 180 ডিগ্ৰী 180 আৰু 0 মাজতে 120 টো সোমাই আছে since twice π/3 belongs to 0 to π তাৰ মানে আমি ভ্যালুটো লব পাৰিম cos কেনসেল হৈ যাব x = twice π/3 পাম x মানে আমি কি লৈছিলো যে cos ইনভার্স -1/2 তাৰ মানে হৈ যাব twice π/3 একেবাৰে ইজি আছিল বাকি কিটা আমি ডাইৰেক্ট পাইছিলো এটো কিন্তু আমি কোনটো কোয়াড্ৰেন্টত পইছে এটো আমি চাই ললো 6 টো দিছে tan ইনভার্স -1 আমি x বুলি লৈ লম let x = tan ইনভার্স -1 tan টো এফালে আহি যাব tan x = -1 এতিয়া আমি মনত পেলাব লাগে আমি tan ৰ কিমান ডিগ্ৰী 1 পাইছিলো tan ৰ 45 ডিগ্ৰী 1 আছিল মানে tan x = -10 45 ডিগ্ৰী তাৰ মানে π/4 এতিয়া এটো আমি লিখি আহিছিলো ইয়াত যে আগত যদি মাইনাস থাকে এই ভিতৰত সোমাই যাব আমি প্ৰথমতে সোমাই লম ভিতৰত tan x = 10 - π/4 এতিয়া আমি চাও যে -π/4 টো 10 ৰ ৰেঞ্জত আছে নাই পৰিসৰত আছে নাই যদি আছে তেতিয়া 10 কাটি দিম যদি নাই আমি প্লাস মাইনাস কৰিম 180 ল প্লাস মাইনাস কৰিম 10 ৰ ৰেঞ্জটো আছিল -π/2 2π/2 তাৰ মানে -90 পা 90 আছিল আৰু এটো আছে -45 -90 আৰু 90 তাৰ মাজতে -45 টো সোমাই আছে তাৰ মানে আমি ৰেঞ্জটো পাইছো since -π/4 belongs to -π/2 2π/2 তেতিয়া 10 আমি কাটিব পাৰিম therefore x = -π/4 আৰু x মানে আমি লৈছিলো tan ইনভার্স -1 = আমি পাই গলো -π/4 একেবাৰে ইজি আছিল ইয়াত আৰু কোৱেশ্চন আছে আমি নেক্সট ক্লাছত কৰিম